প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, প্লেটত ধুনীয়াকৈ সজাই থৈছোঁ। এয়া আলু আৰু আটাৰে বনোৱা। প্ৰতিটো পিচ বহুত ধুনীয়া হৈছে। মই দুইটা ছাইডৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছেনে, আৰু বাহিৰখন একেবাৰে মচমচীয়া, ভিতৰখন একেবাৰে কোমল। বনাবলৈ একেবাৰে সহজ। আলু, আটা আৰু পাকঘৰত থকা বস্তুৰে আমি বনাব পাৰোঁ। হেল্থিও হয়, কাৰণ আমি আটাৰে বনাইছোঁ আৰু ময়দাৰো বনাব পাৰি বাৰু। মই হেল্থৰ ধ্যান ৰাখি আটাৰে বনাইছোঁ। বনাবলৈ একেবাৰে সহজ, খাবলৈও বহুত সোৱাদ লগা। আৰু এতিয়া গৰমৰ দিন, বাৰে বাৰে পাকঘৰলৈ আহি থাকিবলৈ দিগদাৰী লাগে। এনেধৰণৰে আমি ভাল পোৱা বস্তু এটা যদি বনাই থৈ দিওঁ, আমাৰ কেইবাদিনো ধুনীয়াকৈ চলি যাব। আৰু এতিয়া ল'ৰা ছোৱালীৰ গৰমৰ বন্ধত ল'ৰা ছোৱালীকো কিবা কিবি দি থাকিব লাগে। আৰু সেইকাৰণে আমি বজাৰৰ পৰা বস্তু নানি এনেধৰণৰে ঘৰতে বনাই সিহঁতি ভাল পোৱা বস্তু যদি আমি বনাই থৈ দিওঁ, আমি দি থাকিব পাৰোঁ। আৰু এটা মই ভাঙি দেখুৱাওঁ, তেতিয়াহে আপোনালোকে গম পাব কেনেকুৱা হৈছে। এয়া চাওকচোন, ভিতৰত একদম আলুৰে ভৰি আছে। একদম তৎক্ষণাত আপোনালোকে বনাই ল'ৰা ছোৱালীক এই বস্তুটো খুৱাব পাৰিব, আৰু ল'ৰা ছোৱালীও খাই বহুত ভাল পাব। এতিয়া আহক, এই মই আলু কচুৰিটো কেনেধৰণেৰে বনালোঁ তাকে মই আপোনালোকক দেখুৱাওঁ। এটা ডাঙৰ বাতি লৈছোঁ, আৰু বাতিটোতে মই এয়া এবাতি আটা লৈছোঁ। আটাৰ সলনি ময়দাও ল'ব পাৰি। ময়দাৰে বনালে খাবলৈ বেছি ভালহে লাগে। আৰু সোৱাদ অনুসৰি মই এয়া নিমখ দি দিছোঁ, আৰু নিমখৰ লগতে এয়া দিছোঁ মই কালাজিৰা। কালাজিৰাটো দিলে খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এয়া অকণমান বেকিং চ'ডা, বেকিং পাউডাৰ নহয় দেই, এয়া বেকিং চ'ডা হয়। আৰু ইয়াৰ লগতে মই মিলাই দিম ঘি এচামুচ এয়া দিছোঁ। ঘিৰ সলনি তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই গোটেই বস্তুখিনি মই খুব ভালদৰে মিলাই ল'ম। এই বস্তুখিনি যিমানেই ভালদৰে মিলাই ল'ম, সিমানেই আমাৰ কচুৰিটো খাবলৈ বহুত সোৱাদ লগা হ'ব আৰু কোমল হ'ব। এয়া দেখিছেনে, ঘি আৰু আটা মই ধুনীয়াকৈ মিলাই ল'লোঁ, আৰু এনেকৈ মুঠি মাৰোঁতে ধুনীয়াকৈ মুঠি এটা হৈছে। আৰু যদি মুঠিটো নহয়, তেতিয়াহ'লে আপোনালোকে অকণমান ঘি বা ৰিফাইন তেল মিলাই দিব। এয়া হৈ গৈছে, আৰু ইয়াত এতিয়া মই অকণকৈ পানী দি মুঠি যাম। আৰু এই পানীখিনি অকণমান গৰম পানী লৈছোঁ দেই, বহুত বেছি গৰমো নহয় আৰু একেবাৰে ঠাণ্ডাও নহয়। হাতেৰে চুব পাৰি, আৰু এয়া এনেধৰণৰে মই গৰম পানী লৈছোঁ। ঠাণ্ডা পানীও মুঠিব পাৰি, কিন্তু গৰম পানীয়ে মুঠিলে বেছি ভাল, সেইকাৰণে মই গৰম পানী লৈছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই এটা আটাৰ ডো প্ৰথমতে বনাই ল'ম। এয়া আটাখিনি মই ধুনীয়াকৈ মুঠি ল'লোঁ, আৰু খুব ভালকৈ মুঠি ল'ব লাগিব দেই, একদম ধুনীয়াকৈ মিহিকৈ মুঠি ল'ব লাগিব, তেতিয়াহে আমাৰ আলু কচুৰিটো খাবলৈ ভাল হ'ব। আৰু এতিয়া মই এয়া ধুনীয়াকৈ ঢাকি থৈ দিছোঁ, আৰু বাকী কামখিনি কৰি লওঁ। এয়া আলু দেখিছেনে আপোনালোকে, মই দুপৰীয়া যেতিয়া ভাত বনাইছিলোঁ তেতিয়া ভাততে আলু দি দিছিলোঁ, আৰু সেইকাৰণে ভাত লাগিয়ে আছে। আৰু এনেধৰণৰে কৰিলে কি হয়, মানে আমাৰ অকণমান সময়ো বাচি যায় আৰু গেছো বাচি যায়। আৰু যদি আমি এনেধৰণৰে ভাততে আলু দি সিজাই নলওঁ, তেতিয়া আকৌ বেলেগে আলুটো সিজাব লাগিব। আৰু যদি আপোনালোকে এনেকৈ ভাততে আলু নিদিয়ে, তেতিয়াহ'লে পানীত আৰু সিজাই ল'ব লাগিব। আৰু মই অকণমান ইজি কৰি দিলোঁ কামটো। আৰু মই ভাবিছিলোঁৱেই যে সন্ধিয়া চাহৰ লগত আজি এইটো বস্তু বনাম, আলুৰ বস্তু বনাওঁ বুলি ভাবিলে মই মানে তেনেকৈ আলু দিয়েই লওঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ হাতেৰে মোহাৰি মিহি কৰি লৈছোঁ। এয়া, আৰু এতিয়া এইখিনি ভাজিব লাগিব, ধুনীয়াকৈ ভাজি ল'ম। অকণমান ভাজি ল'লে সোৱাদটো আৰু ভাল লগা হয়। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ, আৰু কেৰাহীতে এয়া দিছোঁ মিঠাতেল। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তাতে মই দি দিম এয়া জিৰা আধা চামুচ। আৰু জিৰাখিনি ফুটিবলৈ লৈছে, আৰু ইয়াতে এয়া কাটি থোৱা পিঁয়াজ এটা দি দিছোঁ। আৰু এয়া মই ভালদৰে মিলাই দিম এইখিনি। অকণমান পিঁয়াজখিনি জহি যাওক, বহুত বেছি ৰঙচুৱাকৈ বাৰু নাভাজোঁ, অকণমান জহি গ'লেই হ'ব। এয়া আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, আৰু ইয়াতে এয়া হালধি হয়, হালধি দিছোঁ মই। আৰু নিমখ দিব লাগিব সোৱাদ অনুসৰি, এয়া মই নিমখ দি দিছোঁ। আৰু এইখিনি অকণমান মিলাই দিম ভালকৈ। আৰু ইয়াতে আপোনালোকে যদি মছলা দিব বিচাৰে, যিসকলে মছলা খাই ভাল পায়, তেওঁলোকে ইয়াত মছলা আদা নহৰুৰ পেষ্ট চব দিব পাৰে দেই। এয়া হৈছে জলকীয়াৰ গুড়ি, এইটো কাশ্মীৰী লাল মিৰ্চ হয়, এইটো বহুত বেছি জ্বলা নহয়,
সেইকাৰণে মই এইটোৱে দিওঁ বেছিকৈ, আৰু কালাৰটোও ধুনীয়া হয়, সেইকাৰণে মই এইটোৱে ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে যি জ্বলা বেছি খায়, যি মছলা খায় ইয়াত দি দিব পাৰে। এয়া অকণমান পানী মই এনেধৰণৰে দি দিছোঁ, দি পেলানি ভালকৈ লৰাই দিছোঁ, দেখিছেনে? আৰু এতিয়া আমাৰ এই আলুখিনি ইয়াতে দি দিম। পানী নিদিলেও হয়, কিন্তু মই দিছোঁ কাৰণ আমাৰ আলুখিনি বহুত ধুনীয়াকৈ একদম মিহিকৈ মানে হ'ব লাগিব, সেইকাৰণে অকণমান পানী দি এইখিনি যদি মই ভালদৰে মিলাই সিজাই দিওঁ তেতিয়া একদম ধুনীয়া হৈ যাব, তেতিয়া আমাৰ বনাবলৈ ভাল হ'ব আলু কচুৰিটো, সেইকাৰণে। আৰু এই গোটেইখিনি মই এতিয়া ভালদৰে মিলাই দিম। আলু আৰু মছলা ধুনীয়াকৈ মিলাই দিলোঁ, এয়া, আৰু দেখিবলৈ একদম ধুনীয়া হৈছে। এতিয়া মই অকণমান দেৰি এইখিনি ঢাকোনখনেৰে ঢাকি থ'ম 1 মিনিটমান, যাতে আলুৰ লগত গোটেই মছলাখিনি ধুনীয়াকৈ মিলি যায়। ঢাকোনখন খুলি চাইছোঁ, এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে। এয়া, ইয়াতে অলপ ধনিয়া দি দিওঁ, ধনিয়া দিলে আৰু ভাল লাগিব, যিহেতু মই মছলা একেবাৰে ব্যৱহাৰ কৰা নাই। আপোনালোকে মছলা দিব কিন্তু দেই, যদি খাই ভাল পায়, আৰু জলকীয়া, কেঁচা জলকীয়া দি দিব ইয়াত, তেতিয়াও বহুত ভাল লাগে। ভাল ধৰণৰে মই এয়া ধনিয়া মিলাই দিছোঁ। এয়া মোৰ হৈ গ'ল আলুৰ ভজা বুলিয়ে কৈছোঁ, আৰু ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ, আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ গ'ল, আলুখিনি একদম ধুনীয়াকৈ ঠাণ্ডা কৰি ল'ব লাগিব দেই, গৰমে গৰমে দিলে কিন্তু বেয়া হ'ব। আৰু এতিয়া আলুখিনি মই কিনাৰত থৈ দিছোঁ, আৰু আটাখিনি চাওঁ, এয়া আটাখিনিও ধুনীয়াকৈ আমাৰ হৈ আছে। আৰু আটাখিনি মই ইয়াত লৈ লৈছোঁ, ইয়াত ল'লে বেলিবলৈ ভাল হ'ব, বেলেগে বেলনাত নলওঁ। আৰু এবাৰ ধুনীয়াকৈ মই মঠি দিওঁ। যিমান ধুনীয়াকৈ আমি আটাখিনি মঠি ল'ম, আমাৰ আলু কচুৰিটো সিমান ধুনীয়াকৈ মানে ফুলিব, আৰু খাবলৈ বহুত সোৱাদ লগা হ'ব। এয়া দেখিছেনে, ধুনীয়াকৈ মই মঠি ল'লোঁ। আৰু এতিয়া মই ডাঙৰ ডাঙৰকৈ লাড়ু কৰি লৈছোঁ, 4 ভাগ, 3 ভাগো কৰিব পাৰি। আৰু এই 3টা ভাগ থৈ দিছোঁ, আৰু এটা ভাগ মই এটা ডাঙৰকৈ বেলি ল'ম। গৰম বহুত হৈছে, মই ওচৰতে সৰু ফেন এখন লগাই লৈছোঁ, অকণমান মাতটো আপোনালোকে শুনিবও পাৰে দেই, তেতিয়া বেয়া নাপাব। আৰু এয়া এতিয়া মই এইটো ধুনীয়াকৈ বেলি ল'ম, এটা ডাঙৰ ৰুটি। ময়দা দিলে খাবলৈ বহুত বেছি ভাল হয়, কিন্তু মই ময়দা দিয়া নাই, হেল্থৰ কাৰণে। মানে খোৱাতকৈ আমাৰ হেল্থটো বেছি জৰুৰী, নহয় জানো, ভালেৰে থকাটো, সেইকাৰণে নাই দিয়া। আটাৰেও খাবলৈ ভাল হয়, এনেকুৱা নহয়, কেতিয়াবা কেতিয়াবা ময়দা খালে একো নহয়। আৰু এইটো একদম ধুনীয়াকৈ মই এটা ৰুটি বেলি লৈছোঁ, দেখিছেনে? এয়া একদম ডাঙৰকৈ মই ৰুটি এটা বেলি ল'লোঁ। আৰু এতিয়া এয়া যে আমাৰ এইখিনি আছে, আলুখিনি আছে, ইয়াতে ধুনীয়াকৈ দি যাম। গোটেই ৰুটিটোত মই আলু মিলাই দিম। এই অকণমান জেগা খালী ৰাখিম কিন্তু দেই, সেইটো খালী ৰাখিব লাগিব অকণমান, আৰু বাকী গোটেই জেগাতে ধুনীয়াকৈ মই মিলাই দিম। আলুখিনিৰ ৰংটো দেখিবলৈকে ধুনীয়া হৈছে, নহয়নে? খাবলৈ বহুত সোৱাদ লগা হয়, যদিও মই বেছি মছলা ব্যৱহাৰ কৰা নাই। মছলা খাই ভালেই লাগে, কিন্তু গৰম হৈছে নহয়, সেইকাৰণে অলপ কম মছলা খাওঁ। কেতিয়াবা দিওঁ, আৰু বহুত দিনৰ মূৰত এদিন মছলা খাওঁ, এনেকুৱা নহয় একেবাৰে নাখাওঁ। আলু মছলাটো যিমান দিব সিমানেই ভাল লাগিব খাবলৈ। এয়া দেখিছেনে, মই ধুনীয়াকৈ দি ল'লোঁ। এয়া মোৰ দিয়া হৈ গ'ল, আৰু ধুনীয়াকৈ মই মিলাই দিছোঁ। এয়া হৈ গ'ল। এতিয়া মই এই ৰুটিটো এনেধৰণৰে পকাই যাম। খুব সাৱধানতাৰে আমি এনেকৈ ধৰণৰে একদম মাজৰখিনি, কিনাৰৰখিনি যাতে সমানকৈ ধুনীয়াকৈ যায়। মই কৈছোঁ একেবাৰে এইডোখৰলৈকে আলু দিব নালাগে, তেতিয়া মানে আলুখিনি ওলাই যাবও পাৰে ন, সেইকাৰণে। এয়া দেখিছেনে, ধুনীয়াকৈ মই দি ল'লোঁ, আৰু একদম অকণমান এনেধৰণৰে কৰি দিছোঁ, যাতে ওলাই নাহে, ভালকৈ লাগি যায়। এয়া দেখিছেনে,
আৰু কিনাৰকেইটা এনেকৈ চপাই দিছোঁ অকণমান, এনেকৈ এয়া চাওকচোন ধুনীয়াকৈ হৈ গৈছে দেখিছেনে। আৰু এইপিনেও যাতে খোল নাখায় অকণমান এইকেইটা এনেকৈ হাতৰে অকণমান দবাই দিছোঁ। খোল নাখায় বাৰু, তথাপিতো তেলত দিলে খোল খালে আকৌ আলু চালু ওলাই যাব ন, সেইকাৰণে তথাপিতো এয়া ধুনীয়াকৈ মই চাৰিওপিনে কৰি দিলোঁ। আৰু এতিয়া একদম গোলকৈ মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ দেখিছেনে, এনেধৰণেৰে ধুনীয়াকৈ কৰি লৈছোঁ। এয়া হৈ গ'ল। এতিয়া আমি কাটি যাম, আৰু ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। এয়া 1 ইঞ্চ মানত মই কাটিছোঁ, বহুত বেছি ডাঙৰো নকৰোঁ আৰু একেবাৰে সৰুও কৰা নাই। দেখিছেনে আপোনালোকে, এনেধৰণেৰে কাটি গৈছোঁ। এয়া মোৰ কটা হৈ গ'ল। আৰু এয়া চাওকচোন, এয়া আৰু এই যে আমাৰ এইখিনি ওলাই আছে, অকণমান এনেকৈ আটা দি দিছোঁ, তেতিয়া তেলত নোলায় আৰু বেলিব নালাগে। এনেধৰণেৰে আমি হাতেৰে অলপ বহলাই দিম দেই, বেলিব একদম নালাগে। এইবাৰ মই আটা লগোৱা নাই, আপোনালোকে দেখিছেনে, অকণমান মই আটা দি মঠি ল'লোঁ আৰু এবাৰ, সেইকাৰণে টাইট হৈ গ'ল, নতুবা আটা লগাব লগাত পৰিলেহেঁতেন। এইবাৰ ধুনীয়া হৈছে, বনাওঁতেও ধুনীয়া হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে। আটাও লগাব লগাত পৰা নাই, দেখিছেনে। আটা লগালে কি হয় মানে হেৰি হয়, অকণমান তেলখিনি বেয়া হয়, সেইকাৰণে আটা লগোৱা নাই আৰু। এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে। অলপ অলপকৈ কৰি লৈছোঁ, এইখিনি আকৌ বনাই থ'লে বেয়া হ'ব নহয়। এয়া 4-5টামানহে এবাৰ ভাজিব পাৰোঁ। এনেদৰে অলপ অলপকৈ বনাই আপোনালোকে ভাজি থাকিব, আৰু এইখিনি যেনেকৈ মই থৈছোঁ তেনেকৈ থৈ দিব। এইখিনি বনাই হ'লে আকৌ সেইখিনি বনাম। এয়া দেখিছেনে, এটা, এয়া 2টা, 3টা, এই 4টা, এই 4টা আমাৰ ধুনীয়াকৈ হৈ গ'ল। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ, আৰু কেৰাহীত এয়া মই ৰিফাইন তেল দিছোঁ। তেলখিনি অলপ গৰম হৈছে, বহুত বেছি গৰম কৰিব নালাগে বাৰু। আৰু গেছৰ ফ্লেমটো মই ল' মিডিয়ামতে থৈছোঁ। এতিয়া মই এটা এটাকৈ ধুনীয়াকৈ দি যাম। প্ৰথমতে সৰু পিচকি এটা দি চাইছোঁ, এয়া দেখিছেনে, এইটো তেলৰ গৰমটো আমাৰ ঠিকেই আছে। এতিয়া ধুনীয়াকৈ এটা এটাকৈ দি যাম, যিমানখিনি আহে। আৰু বহুত বেছি যদি তেলখিনি গৰম হয়, তেতিয়া কি হ'ব, আমাৰ এইকেইটা মানে ৰঙচুৱা হৈ যাব আৰু ভিতৰলৈকে ভাজ নাখাব। সেইকাৰণে আমি গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি লাহে লাহে ভাজি যাম। তেতিয়া কি হ'ব, ধুনীয়াকৈ ভিতৰলৈকে সিজিব আৰু খাবলৈও মচমচীয়া হ'ব। সেইকাৰণে এয়া দেখিছেনে, মই লাহেকৈ ইলুটি শিলুটি কৰি দিছোঁ। খুব সাৱধানতাৰে কৰিব লাগিব, প্ৰথমতে কোমল হৈ থাকে। এয়া চাওকচোন, এনেদৰে এতিয়া মই ইলুটি শিলুটি কৰি 2টা ছাইড ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এনেকুৱা এখন কেৰাহী দিলে ভাল হয়, মানে তলটো বহল, তেতিয়া কেইবাটাও আমি দিব পাৰোঁ। আৰু এটা দিব পাৰিমহে, এইটো দি দিওঁ মই ইয়াতে। আৰু যদি তলটো এনেকুৱা বহল নহয়, তেতিয়া ভাজিবলৈ অকণমান টাইম লাগিব। আৰু মোৰ এইখনত ভাজিবলৈ ভাল হয়, কেইবাটাও 5টা আহিছে, সোনকালে হৈ যায়। এই দেখিছেনে, মই গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি ভাজি আছোঁ। বহুত ধুনীয়াকৈ ভাজিব পাৰি, অকণমানো দিগদাৰী নহয়, বেছি টাইমো নালাগে। আৰু খাবলৈ যে কি সোৱাদ লগা হয়, আপোনালোকক কি ক'ম। এয়া আপোনালোকে দেখিছেনে, কিমান ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। মই ইটো ছাইডটো আপোনালোকক দেখুৱাই দিছোঁ। 2টা ছাইড এনেধৰণেৰে ৰঙচুৱাকৈ ভাজি ল'ব লাগিব, তেতিয়াহে আমাৰ খাবলৈ ক্ৰিস্পি হ'ব। এয়া চাওকচোন, মই 2টা ছাইড একদম ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। এয়া এতিয়া এইকেইটা মই তেলৰ পৰা উঠাই লওঁ। ধুনীয়াকৈ সিজি গৈছে, দেখাতে গম পাইছে। আৰু আপোনালোকে এটা কথা মাৰ্ক কৰিছেনে, মানে আলু বাহিৰলৈ ওলোৱা নাই, একদম আলু বাহিৰলৈ ওলোৱা নাই। এয়া চাওক কিমান ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে বাৰু আপোনালোকে। কোনো ধৰণৰ আলু বাহিৰলৈ ওলোৱা নাই, আৰু দেখিবলৈও ধুনীয়া লাগিছে, আৰু ইমান সোনকালে ধুনীয়াকৈ হৈ যায়।
এনেধৰণৰে আমি পটককৈ বনাব পাৰোঁ আৰু কৈছোঁ নে বেছি সময় নালাগেই। এয়া হৈ গ'ল আৰু এতিয়া বাকী এই থকাখিনিও মই আগৰ দৰে ভাজি ল'ম আৰু খাবলৈ বহুত মচমচীয়া হয় কাৰণ বেছি ডাঠ কৰা নাই, পাতল কৰিছোঁ। ইয়াত দেখিছেনে মোৰ এইখিনিও ধুনীয়াকৈ হৈ গ'ল, বহুত ধুনীয়াকৈ হৈ গৈছে একদম কম সময়তে। আৰু এইয়া বনায়ো থৈছোঁ এসোপামান দেখিছেনে, আৰু এটা বেলিবলৈ আছে, সেইখিনিও বেলি ল'ম ধুনীয়াকৈ। আৰু এয়া আৰু গেছৰ ফ্লেমটো মানে হেৰি কৰিব দেই আপোনালোকে, হাই নকৰিব, হাই কৰিলে কিন্তু ভিতৰখন নিসিজিব, বাহিৰটো ৰঙচুৱা হৈ যাব। সেইকাৰণে মই বাৰে বাৰে কথাটো কৈছোঁ। মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে, দুইটা ছাইডৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু বনাবলৈ একেবাৰে সহজ, বস্তুও বেছি নালাগে। আপোনালোকে দেখিলেই আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাব পাৰে যদি ভাল লাগিছে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়েৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।